কাইলৈ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস দেশবাসীয়ে উলহ মালহেৰে পালন কৰিব দেশৰ স্বাধীনতা দিৱস কিন্তু সৰ্বসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ জোৱানসকলে বঞ্চিত হয় স্বাধীনতা দিৱসৰ মাদকতাৰ পৰা আইন শৃংখলাৰ পৰা আৰম্ভ কৰি জনসাধাৰণৰ নিৰাপত্তালৈ সৰ্বদিশত অতন্দ্ৰ প্ৰহৰী আৰক্ষী বিষয়া জোৱানসকলক স্বাধীনতা দিৱসৰ আগদিনা সম্বৰ্ধনা জ্ঞাপন কৰা হয় চাংচাৰীত ৰূপকোঁৱৰ একাডেমী নামৰ শৈক্ষিক প্ৰতিষ্ঠানখনিয়ে চাংচাৰী আৰক্ষী থানাৰ বিষয়া জোৱানসকলক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে যেহেতু আমাৰ আৰক্ষী বিষয়াসকল তেওঁলোক বিভিন্ন নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোক ব্যস্ত থাকে গতিকে আমি তেওঁলোকে যেহেতু স্বাধীনতা দিৱস ভালদৰে পালন কৰিব নোৱাৰে গতিকে আমি তেওঁলোকৰ কাৰণে সুকীয়াভাৱে এটা চিন্তা কৰি আমি আজি চাংচাৰী থানাত আহি আমাৰ তেওঁলোকক এটা শুভেচ্ছা জনাওঁ এখন অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে তেওঁলোকক শুভেচ্ছা জনোৱা হয় লগতে আমাৰ যিসকল চৰকাৰী কাৰ্যালয় আছিল যিবিলাক চৰকাৰী কাৰ্যালয় আছিল তাৰ মুৰব্বীবিলাককো আমি শুভেচ্ছা জনাওঁ আৰু আমি বিচাৰিছোঁ যে ৰূপকোঁৱৰ একাডেমীয়ে এই ধৰণৰ পদক্ষেপ আকৌ পিছলৈকে লৈ থাকিব অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।